সেই সময়ত মানুহৰ বিভিন্ন কুসংস্কাৰ আছিল, অন্ধবিশ্বাস আছিলে আৰু ধৰ্মীয় গোড়ামী আছিল। যে এইবিলাক পৰিত্ৰাণ দিবলৈ তেওঁ সৰ্বসাধাৰণ মানুহক পৰিত্ৰাণ দিবলৈ তেওঁ আহিছিল, বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছে। গোটেই গুৰুদেৱ নাম ভকত, গুৰুদেৱ নাম ভকত, তেওঁ বৈষ্ণৱ ধৰ্মৰ যি বিধান, এই বৈষ্ণৱ ধৰ্মৰ দ্বাৰা তেওঁ পৰিচালিত কৰিছিল। আৰু তেওঁ কৈ গৈছে কলিৰ যুগত তেওঁ যে পূৰ্ণ হৈ আহিব, পূৰ্ণ মন লৈ আহিব, পূৰ্ণ চলন লৈ আহিব, পূৰ্ণ নাম লৈ আহিব, পূৰ্ণ আহাৰ লৈ আহিব, পূৰ্ণ ব্যৱহাৰ লৈ আহিব। যে আমি ঠাকুৰক ধৰিলে আমাৰ পূৰ্ণ মন হ'ব লাগিব। গুৰু গ্ৰন্থ চাহেবত কৈছে, গুৰু গ্ৰন্থ চাহেবত গুৰু নানকে কৈছে যে পূৰ্ণ মন, পূৰ্ণ চলন, পূৰ্ণ আহাৰ, পূৰ্ণ ব্যৱহাৰ, যে আমি যাতে পূৰ্ণবান হ'ব পাৰো তাৰ কাৰণে এই যে পূৰ্ণ অৱতাৰ হৈ ঠাকুৰ আহিছে। মহাপুৰুষ শংকৰদেৱে কৈছে পূৰ্ণ অৱতাৰে অস্ত্ৰ ধৰিতে নালাগে, পাখণ্ডসকল মোৰ সবততো ভাগে। আমি যিমানে বিকৃত বিকাৰগ্ৰস্ত ব্যতিক্ৰম নহওঁ কিয়, এই নামৰ যিটো মাহাত্য, কৰ্ণপতে হিয়াত পূৰ্বক হৰি দুৰ্বসানা হৰে সমস্ত, কৰ্ণপতেৰ এই মহানাম আমি গ্ৰহণ কৰিছো। এই যে নাম কৰা যায়, নাম কৰোতে কৰোতে মানুহৰ ভিতৰত কি হ'ব, সকলোবিলাক মেটেৰিয়েল, মেণ্টেলি, স্পিৰিচুৱেলি ডেভেলপমেণ্ট, মানে প্ৰগ্ৰেছিভ মোড আমি ডেভেলপ কৰিম। গোটেই কৰি ঘৰৰ ডেভেলপ হ'ব। আমাক দেখি যিটো আচাৰ্য কৈ গ'ল, দেখ এই পালোৱান, তোৰ এই বগা পাইজামা পাঞ্জাবী আৰু ধুতি পিন্ধিলে তোৰ পৰিচয় নহয়, তোৰ চলন আচাৰ আচৰণে কৈ দিব যে ঠাকুৰৰ দীক্ষিত মানুহ, ঠাকুৰৰ শিষ্য, ঠাকুৰৰ কৰ্মী, আমাৰ আচাৰ আচৰণে। সেইকাৰণে ঠাকুৰে ধৰ্মের বৈশিষ্ট্য, ধর্মের জাতি নাই, ভেদ নাই, তার আছে মাত্র বৈশিষ্ট্যপূর্ণ আচার আচরণ অনুচলন ব্যবহার। এই আচার আচরণ অনুচলন ব্যবহারে মানুহক আপনি বুঝাই দিব যে আপনি খোজকাঢ়ি যাওঁতে আপোনাক যাব যে আমার সৎসঙ্গী মানুহ, সৎসঙ্গী মানুহ বুলি কৈ দিব। এই বিষয়ে আজি ঠাকুৰৰ কাম কৰে, আজি যে উৎসৱ হৈছে, আজি মন্দিৰ হৈছে, কেন্দ্ৰ হৈছে, এই সম্পৰ্কে এটা কথা কৈ মই শেষ কৰিম যে ঠাকুৰ 2006 কথা কৈছো মই, 2006 1985 পূজ্যপাদ শ্ৰী বৰদাৰ লগত মোৰ মানে মই দীক্ষা পায়েই মই শ্ৰী বৰদাক পাইছো। বৰদাৰ বাবা বুলি মাতিছিলো। মই সৰুতে মোৰ দেউতা মাৰা গৈছে 9 বছৰ বয়সত। মই বহুত ষ্ট্ৰাগল কৰি কৰি শ্বিলঙত পঢ়া শুনা কৰিছো, শ্বিলঙতে আমাৰ জন্ম, গুৱাহাটীত পঢ়া শুনা কৰিছো, অসম সচিবালয় দিছপুৰ ছেক্ৰেটাৰিয়েটত চাকৰিত সোমাইছো। ডাঙৰ মানুহ হোৱাৰ ইচ্ছা সৰুৰ পৰা, দেউতাৰ ভাৱ আছিলে, ইচ্ছা আছিলে যে এজন মোৰ ল'ৰাটো ডাঙৰ মানুহ বনাম। যে এই ভাৱটো থকাৰ কাৰণে, এই চিন্তাটো থকাৰ কাৰণে আমাৰ ভিতৰত নিহিত হৈছে। কিন্তু আমাৰ দেউতা যেতিয়া ঢুকাই গ'ল, এই ভাৱ, এই চিন্তা থকাৰ কাৰণেই যি ঠাকুৰ পোৱাৰ পিছত শ্ৰী বৰদা পাই গ'লো। বৰদাক বাবা বুলি মাতো, একদম দেওৰ ঘৰ গ'লে বাবা। যে পূজ্যপাদ দাদা ইমান ইমান মৰম কৰে, ইমান স্নেহ কৰে যে আউট অফ ইমাজিন মোৰ জীৱনত মা দেউতাও বোধহয় এনেকুৱা মৰম কৰি পোৱা নাই। শ্ৰী বৰদা যি মৰম কৰিছে, শ্ৰী বৰদা কৈছে এই বহু হাজাৰ হাজাৰ মানুহৰ মাজৰ পৰা মাতি আনিছে একদম বস এখানে। মোক সুধিছে তুই কেমন আছিস? বলছে আগে বাবা আমি ভালো আছি। মোৰ জীৱনত কিমান দুৰ্ঘটনা গুচি গৈছে ভাবিব নোৱাৰে। পূজ্যপাদ দাদাই মানে এই একেবাৰে ধৰি ল'লে যে মোক কৈছে তোর মতন ছেলে আমার কাজ করলে আমার খুব ভালো লাগে, আমি মানে পৃথিবীতে আমি রিভলিউশন এনে দিতে পারি। যে এনেকুৱা ঠাকুৰৰ কাম কৰাৰ কাৰণে কৈছে মানুহক, প্ৰতিটো মানুহক একজন কৰ্মী হৈ উঠাৰ কথা কৈছে। কৰ্মী মানে প্ৰত্যেকটো দীক্ষা লোৱাৰ দিনৰ পৰা মানুহে কৰ্মী। এই যে 1985 পূজ্যপাদ দাদা মোক হাতত ধৰি লৈ গ'ল বাবাৰ ওচৰত, যে দীক্ষাৰ আশীৰ্বাদ তোৰ এই আশীৰ্বাদ দিলে 85 1 জানুৱাৰীৰ দিনা। যে মোক তেতিয়াই কি কৈছে জানে পূজ্যপাদ দাদাই? বাবার ওচৰত কৈছে, মোক কৈছে যে প্রভাত সবাইকে ভালোবাসে পরম পিতার কাজ করে যাবি, রোজ দীক্ষা দিবি। এই যে ভাল পোৱাৰ কথাটো কৈছে, ভালোবাসা ইমান সোজা ব্যাপার নহয়। আমিতো মানুহৰ বেছিভাগে আমি পৰনিন্দা পৰচৰ্চা কৰোঁ, মিছা কথা কওঁ, কথা দি কথা নাৰাখো।
আমাৰ দুৰ্বলতা আছে, টকা পইচাৰ দুৰ্বলতা আছে, টকা পইচাৰ লেনদেনত আমি ঠিক নহয়, আমাৰ যি অৱগুণ এই অৱগুণবিলাক বাঢ়ি গৈ আছে আমাৰ। তাৰ কাৰণে আজি গোটেই পৃথিৱীৰ যিটো দাংগা সাংগ আছে, হিংসাৰ উৎসৱ হৈছে সমস্যাৰ জড়িত এই অৱগুণবিলাকৰ কাৰণে। এই অৱগুণবিলাক ঠিক কৰিব লাগিলে ঠিক সঠিক মানুহ সুগঠিত বিনায়িত হ'ব লাগে। আমি প্ৰত্যেকেই বিনায়িত হ'ব লাগে। বিনয় নিচিনা সন্মোহন কাৰক আৰু কি আছে? বিনয়ৰ দৰে আচাৰ্যদেৱে ক'লে বিনয়ৰ কথা কৈছে, কিন্তু কনফাৰেন্সত কৈছে বিনয়। সুগঠিত নহ'লে, বিনায়িত নহ'লেই শ্ৰদ্ধা ভক্তি দীপশিখা জ্বলাই জ্ঞান অৰ্জনৰ কাৰণে ব্ৰতী হ'ব নোৱাৰো বুলি কৈছে। জ্ঞান অৰ্জনৰ ব্ৰতী হ'ব লাগিলে আমি সুগঠিত আৰু বিনায়িত হ'ব লাগিব। প্ৰেমৰ নিচিনা সন্মোহনকাৰী, প্ৰেমৰ নিচিনা আকৰ্ষণকাৰীয়ে বা কোন? প্ৰেম বস্তুটো এনেকুৱা। প্ৰেম কেতিয়া হয়? ঠাকুৰে কৈছে যে প্ৰেম মানুহৰ কেতিয়া হয় জানে? প্ৰেম মানুহৰ কেতিয়া হয়? যে আনন্দ হ'লে প্ৰেম হয়, ভাল ৰিজাল্ট কৰিলে প্ৰেম হয়। আপোনাৰ ল'ৰাটো যদি ভাল ৰিজাল্ট কৰিছে, আপোনাৰ ল'ৰাটো যদি ঠাকুৰৰ ভাল কাম কৰিছে, যে ডিপি ৱৰ্ক কৰিছে, অবিন্দ বিৰাট খুচি হয়, পূজ্যপাদ আচাৰ্যদেৱ খুচি হয়। গোটেই আজি বহুত ল'ৰা, লাখ লাখ ল'ৰা ছোৱালীক আজি অবিন্দাই এই যি প্ৰেম দিছে, প্ৰেমটো কেনেকৈ হৈছে? ঠাকুৰে কৈছে যে প্ৰেমটো আহিছে মানে কি যে আনন্দৰ পৰা আহিছে। আনন্দ শব্দটো আহিছে নন্দ ধাতুৰ পৰা। যে আনন্দ শব্দটো আহিছে নন্দ ধাতু। নন্দৰ পৰা মানে কৈছে আবেগ। আবেগৰ জোৱাৰত আনন্দ হয়, ভাষাত দুখ হয়। বেয়া কাম কৰিলে মানুহৰ দুখ হয়, ভাল কাম কৰিলে আবেগ হয়। এই আবেগৰ জোৱাৰত যেতিয়া আনন্দ হয়, তেতিয়া কৈছে যে আনন্দত ভৰপূৰ হ'লে প্ৰেম নামি আহে। আজি এই উৎসৱটো যদি খুব ভাল হয়, ভালৰ ভাল ৰিজাল্ট হয়।